নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্মাৰ্ট অসম ইউটিউব চেনেল। বন্ধুসকল, পেঞ্চনাৰসকলৰ DAR ৰেট বৃদ্ধি হৈছিলে, সেই কথাটো আপোনালোকে ইতিমধ্যে গম পাইছেই। সকলো পেঞ্চনাৰ আৰু চাকৰিয়ালে গম পালে যে 46ৰ পৰা তেখেতসকলৰ DA ৰেট হ'লগৈ 50%। কিন্তু বন্ধুসকল, 50% হোৱাৰ পিছতো তেখেতসকলে বৰ্তমানলৈকে DAR যোনটো এৰিয়াৰ হয়, সেই এৰিয়াৰটো লাভ কৰা নাই। তো আপোনালোকক মই যোনটো পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ ফালৰ পৰা নটিচ উলিয়াইছিলে, যোনখন নটিচ DA বৃদ্ধি হোৱাৰ, সেই নটিচখন প্ৰথমতে আপোনালোকক মই দেখুৱাই লৈছোঁ। তো ইয়াত দেখিছে আপোনালোকে বন্ধুসকল স্ক্ৰীনত, ইয়াত চাওক লিখা আছে মিনিষ্ট্ৰী অফ পাৰ্চনেল, পাব্লিক গ্ৰিভান্স এণ্ড পেঞ্চনছ, ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ। এই নটিচখন ৰিলিজ কৰিছিলে 13 মাৰ্চ 2024 তাৰিখে। আৰু এই নটিচখনত সম্পূৰ্ণৰূপে লিখা আছিলে যে পেঞ্চনাৰসকল আৰু চাকৰিয়ালসকলৰ DA ৰেট বৃদ্ধি কৰা হৈছে 1 জানুৱাৰী 2024 পৰা। এয়া চাওক, 46%ৰ পৰা 50%লৈকে তেখেতসকলৰ DAR ৰেটটো বৃদ্ধি কৰি দিয়া হৈছে। সেয়া লাগিলে অৰিজিনেল পেঞ্চনাৰেই হওক বা ফেমিলি পেঞ্চনাৰেই হওক বা চাকৰিয়ালেই হওক। আৰু তাৰ লগে লগেই আমাৰ অসম চৰকাৰেও এই DAR ৰেটটো বৃদ্ধি কৰি দিছিলে অসম চৰকাৰৰ চাকৰিয়াল আৰু পেঞ্চনাৰসকলৰ বাবে। তো বন্ধুসকল, বহুতো পেঞ্চনাৰে এতিয়া সুধি আছে যে তেখেতসকলে এতিয়ালৈকে এই 50% হোৱাৰ পিছত DA এৰিয়াৰটো কিয় পোৱা নাই। তো বন্ধুসকল, এটা কথা আপোনালোকে মনত ৰাখিব, আপোনালোকৰ এই 46%কৈ যে পাই আছিলে, এইটো ডিচেম্বৰ 2023লৈকে আপোনালোকে লাভ কৰি আছিলে 46% DAR ৰেটকৈ। আৰু এতিয়াৰ পৰা যোনটো 1 জানুৱাৰী 2024 পৰা আপোনালোকে পাব 50%কৈ। গতিকে বন্ধুসকল, যোনটো মাৰ্চ মাহলৈকে পেঞ্চন সোমাল আপোনালোকৰ, সেই মাৰ্চ মাহলৈকে কিন্তু আপোনালোকক দিলে 46% DAR ৰেট ধৰি পেলাই। এতিয়া যোনটো এপ্ৰিল মাহৰ পেঞ্চন সোমাব, সেই পেঞ্চনটোত আপোনালোকে 50% DAR যোগ কৰাৰ পিছতহে লাভ কৰিব। মানে 50% DAR ৰেটটো এই এপ্ৰিল মাহৰ পেঞ্চনটোৰ পৰা আপোনালোকে লাভ কৰিব। আপোনালোকৰ পেঞ্চনটো মানে অলপ বাঢ়ি যাব। কিন্তু আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ থাকিব, কিয়নো 1 জানুৱাৰীৰ পৰা হ'ব। ইয়াত চাওক লিখা আছে 1 জানুৱাৰী 2024 পৰা 50 হৈছে। গতিকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ আপোনালোকে এৰিয়াৰ এটা পাব। সেই এৰিয়াৰটো বৰ্তমান সোমাব লাগিছিলে, কিন্তু এতিয়ালৈকে সোমোৱা নাই। তো সেইকাৰণে পেঞ্চনাৰসকলে সুধি আছে যে কিয় সোমোৱা নাই। তো আপোনালোকক মই আজি কনফাৰ্ম এটা ডেট দিম, সেই ডেটটোৰ ভিতৰতে এই এৰিয়াৰটো আপোনালোকৰ একাউণ্টত সোমাব। তো আপোনালোকে নিশ্চিন্ত হৈ থাকক, যিসকলে পেঞ্চনাৰ আৰু চাকৰিয়ালে এই ভিডিঅ'টো চাই আছে, আপোনালোকৰ এৰিয়াৰ পাব। দুদিন দেৰি হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি থাকক, আপোনালোকৰ একাউণ্টত নিশ্চয় এই DA বৃদ্ধি হোৱা এৰিয়াৰটো সোমাব। তো আপোনালোকে 20 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে ধৰি থওক, এই ডেটটোৰ ভিতৰতেই আপোনালোকৰ এৰিয়াৰটো আপোনালোকৰ একাউণ্টত সোমাব। 20 তাৰিখৰ পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ 50% DAR হোৱা এৰিয়াৰটো কনফাৰ্ম মই আপোনালোকক কৈছোঁ, আপোনালোকে জানি থওক, আপোনালোকৰ সোমাবই। 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেন্তে এটা লাইক কৰিব, আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চাই থাকিব স্মাৰ্ট অসম ইউটিউব চেনেল। ধন্যবাদ। জয় অসম।